এয়া আমাৰ দুমহীয়া মৌজনী। যোৱাকালি তাইৰ ভেকচিন দি আনিছিলোঁ, গতিকে গধূলি সময়কণত খুবেই আমনি কৰিলে, চিঞৰি চিঞৰি কান্দিলে আৰু আজি এতিয়া পাছবেলালৈ অকণমান হাঁহি ফূৰ্তি কৰিছে। ৰাতি নিশা ইমান আমনি নকৰিলে যদিও গধূলি বহুতখিনি আমনি কৰিছিলে। আপোনালোকে যদি ভেকচিন দিয়ে আপোনালোকৰ হয়নে? তাইৰ জ্বৰটো নুঠিলে বাৰু, কিন্তু অলপ কান্দিছিলে মানে। ইমান সৰুতে যে ভেকচিনৰ নামত ইমানকৈ বেজীৰ খোজ খায় ন, ভাবিলে বেয়াই লাগে। আমি সৰু থাকোঁতে মাত্ৰ এটাই দিছিল চাগে, আজিকালি 3টাকৈ দিয়ে। গতিকে তাহাঁতেও কষ্ট পায় অকণমান দিয়কচোন, হাতত ভৰি দুটাত ইফালে ধৰিলেও বিষ হয়, সিফালে ধৰিলেও বিষ হয়। তাইৰ ভৰিটো একেটা চাইডে গাৰু সেক দি ৰাখি থৈছিলোঁ আমি, আৰু ৰাতিলৈ বৰফ লগাই দিছিলোঁগৈ। অকণমান বেজী দিয়া ঠাইডোখৰত আইচ লগাইছিলোঁ, তাৰপাছতে অকণমান আৰাম পাইছিলে।